স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেলত। আজি আমি সিৰিজ স্কলাৰশ্বিপ বুলি এটা স্কলাৰশ্বিপ 26 আগষ্টত নটিফিকেশন দিছে তাৰ বিষয়ে অলপ জানিম। ঠিক আছে, ইয়াৰ এলিজিবিলিটি, কোনে এপ্লাই কৰিব পাৰিব, কোনে নোৱাৰিব, কোনে পাব, কিমানখিনি পাব, এইবোৰ সকলোবোৰ তথ্য এইখন ভিডিঅ'ত জানিম আমি। কাৰ বিষয়ে? সিৰিজ স্কলাৰশ্বিপ বিষয়ে। ঠিক আছে, এটো কি ট্ৰাইবছ আৰু আদিবাসী ষ্টুডেণ্টছৰ কাৰণে মেইনলি ফাইনেন্সিয়েল সাপোর্ট, বেটার এডুকেশন, কমিউনিটি আপলিফমেন্ট এন্ড ব্ৰাইট ফিউচাৰৰ কাৰণে এইটো স্কলাৰশ্বিপ অনা হৈছে। ঠিক আছে, এতিয়া চোৱা হোৱাট বেনিফিটছ আৰ এভেইলেবল। ইয়াতে কোন ধৰণৰ কেনেকুৱা ধৰণৰ বেনিফিটছ পোৱা যাব। ঠিক আছে, ফাৰ্ষ্ট হ'ল প্ৰি মেট্ৰিক স্কলাৰশ্বিপ, যিটো সেইটো হ'ব 3000, মানে ক্লাছ 1ৰ পৰা 10th লৈকে যিহেতু পঢ়ি আছে তাৰ বাবে এইটো হ'ব প্ৰি মেট্ৰিক, এইটোৰ আণ্ডাৰতে আহিব এইবোৰ স্কলাৰশ্বিপ। ঠিক আছে, তাৰপিছত আহিব পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ক্লাছ 11 and 12। ঠিক আছে, তাৰ বাবে 5000কে। ঠিক আছে, তাৰপিছত আহিব বেচেলৰ, যিবোৰে কোনোবা এটা ডিগ্ৰী কৰি আছে, BSc, BCom, BA কৰি আছে বা বেলেগ ডিগ্ৰী কৰি আছে। ঠিক আছে, সিহঁতৰ বাবে 7000, 7000কে। ঠিক আছে, তাৰপিছত আহি যোৱা চিমন সিংহৰ, এইটো হ'ল তোমাৰ মেৰিট বেছড, এইটো ৰিজাল্টৰ ওপৰত ভিত্তি কৰি হ'ব। এইটো 10000 কাৰ বাবে? ফৰ মেৰিটৰিয়াছ ষ্টুডেণ্টছ, কি ক্লাছ 1ৰ পৰা 10th লৈকে। এইটো হ'ল চিমন সিংহৰ, যিটো ইয়াৰ নামত দিছে তোমাৰ স্কলাৰশ্বিপটো। এইবোৰ সকলোবোৰ কি সিৰিজ স্কলাৰশ্বিপৰ আণ্ডাৰত আহে। ঠিক আছে, এতিয়া হায়াৰ ষ্টাডিজৰ কাৰণে 25K পৰা 35K। ঠিক আছে, এইটো হায়াৰ ষ্টাডিজ কি পোষ্ট গ্ৰেজুৱেশ্যন, MPhil হৈ গ'ল, PhD হৈ গ'ল, এইবোৰৰ কাৰণে। তাৰপিছত আহি যোৱা লাষ্ট এইটো ANM, GNM আৰু টেকনিকেল যিবোৰ কোৰ্চ থাকে সেইবোৰৰ কাৰণে কি 4000ৰ পৰা 20000। এইটো তোমাৰ কোৰ্চৰ ওপৰত ডিপেণ্ড কৰিব, তুমি কোনটো কোৰ্চ কৰি আছা। এতিয়া হু কেন এপ্লাই, কোনে এপ্লাই কৰিব পাৰিব এইটো সিৰিজ স্কলাৰশ্বিপৰ কাৰণে? কোনে এপ্লাই কৰিব পাৰিব? প্ৰথম হ'ল পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, আছামৰ হ'ব, আছামত থাকিব লাগিব, আছামৰ ডকুমেণ্টছ আছামৰ হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। ঠিক আছে, এনেকুৱা নহয় বেলেগ ষ্টেটৰ পৰা আহি ইয়াতে থাকি আছে, এইটো পাৰ্মানেণ্ট নহ'ব। ঠিক আছে, তাৰপিছত হ'ল টি ট্ৰাইবছ আৰু আদিবাসী কমিউনিটিৰ হ'ব লাগিব। ঠিক আছে, এইটো মেইনলি তোমাৰ শ্বেডিউল কাষ্ট, শ্বেডিউল ট্ৰাইবৰ মানুহৰ বাবে। ঠিক আছে, টি ট্ৰাইবছ আৰু আদিবাসী কমিউনিটিৰ কাৰণে। ফেমিলি ইনকাম শুড বি লেছ দেন 5 লাখ। ঠিক আছে, ফেমিলি ইনকামটো তোমাৰ এনুৱেলি যিটো বছৰেকীয়া যিটো ইনকাম থাকে সেইটো 5 লাখৰ তলত হ'ব লাগিব। ঠিক আছে, এইটো হ'ল তোমাৰ কি হু কেন এপ্লাই, মানে এলিজিবিলিটি এইটো কি আছামৰ হ'ব লাগিব, আদিবাসী আৰু টি গাৰ্ডেনৰ হ'ব লাগিব, আৰু ফেমিলি ইনকামটো 5 লাখতকৈ কম থাকিব লাগিব। তাৰপিছত আহি যোৱা বিফৰ ইউ এপ্লাই কৰাৰ আগত তোমাৰ কি কি বস্তু লাগিব। কনফাৰ্ম এলিজিবিলিটি তুমি চাই লোৱা, এলিজিবল তুমি হোৱা নেকি। প্ৰিপেয়াৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ, কি কি ডকুমেণ্টছ লাগিব এইবোৰ প্ৰিপেয়াৰ কৰি ৰাখা। ইউজ দ্য অফিচিয়েল সিৰিজ পৰ্টেল, আৰু এপ্লাই কৰোঁতে তুমি এইটো চাই ল'বা যাতে এইটো অফিচিয়েল চাইট হয়। অফিচিয়েল চাইটটো কি sirisassam.in যিটো। ঠিক আছে, চেক লেটেষ্ট নটিফিকেশ্যন এণ্ড ডেডলাইন, তোমাৰ নটিফিকেশ্যন চাই থাকিব, যিহেতু মেৰিট লিষ্ট বা এনেকুৱা ধৰণৰ কিবা কিবি দি থাকিব পাৰে, লেটেষ্ট আপডেটটো জানি থাকিব। এইটো হাউ টু এপ্লাই অনলাইন। এতিয়া অনলাইন এপ্লাই কেনেকৈ কৰিবা? প্ৰথমে তুমিতো ৱেবছাইটত যোৱা, মেইন ৱেবছাইট যিটো ৰেজিষ্টাৰ কৰা, তাতে তাৰপিছত লগইন ID পাই যাবা, সেইটোতে তুমি লগইন কৰিবা। লগইন কৰাৰ পিছত ফিল এণ্ড আপলোড ডকুমেণ্টছ, তুমি ফৰ্মটো ফিল আপ কৰা আৰু ডকুমেণ্টছবোৰ আপলোড কৰা, ৰিভিউ এণ্ড ছাবমিট, তাৰপিছত ছাবমিট কৰা। এতিয়া ডকুমেণ্টছ কি কি লাগিব পাৰে? ডকুমেণ্টছৰ মাজত তোমাৰ ফটোটো লাগিবই, ফটোটো কাষ্ট চাৰ্টিফিকেট, যিহেতু এইটো আদিবাসী আৰু টি গাৰ্ডেনৰ হয় সেইকাৰণে তোমাৰ কাষ্ট চাৰ্টিফিকেটটো লাগিব। ইনকাম চাৰ্টিফিকেট লাগিব, যিহেতু লেছ দেন 5 লাখ হ'ব লাগিব। ডমিচাইল তোমাৰ PRC যিটো সেইটো থাকিব লাগিব। আধাৰ কাৰ্ড, আজিকালি আধাৰ কাৰ্ডটো চব জেগাতে লাগে। বেংক পাছবুক, যিহেতু তোমাৰ টকাটো বেংকত ট্ৰান্সফাৰ হ'ব সেইকাৰণে পাছবুকটো লাগিব। আৰু যাৰ বাবে এইটো স্কলাৰশ্বিপ তুমি এপ্লাই কৰিবা তাৰ পাৰ্চনেল একাউণ্ট হ'ব লাগিব। আৰু মাৰ্কশ্বিট, যিহেতু কিছুমান স্কলাৰশ্বিপ এইটো মেৰিট বেছড হ'ব, তোমাৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি হ'ব। ঠিক আছে, আচ্ছা ইম্পৰ্টেণ্ট ডেটছ হোৱা সিৰিজ আছাম যিটো স্কলাৰশ্বিপৰ নটিফিকেশ্যন দিছে তোমাৰ 26 আগষ্টত দিছে, আৰু এপ্লাই ষ্টাৰ্ট 26তে হৈ গৈছে। যোনে যোনে এপ্লাই কৰিব ষ্টাৰ্ট কৰিছে। আৰু এপ্লাইৰ এণ্ড ডেট তোমাৰ 5th of October, মানে তোমাৰ লগত বহুত সময় আছে। কোনো ডকুমেণ্ট যদি নাই তোমালোকে ওলাই লোৱা, যেনেকৈ ডমিচাইল হৈ গ'ল, ইনকাম চাৰ্টিফিকেট, তোমাৰ হাতত সময় আছে এইটো কৰি, তাৰপিছত তোমাৰ লাষ্ট ডেটৰ আগত তুমি এপ্লাই কৰিলে হৈ গ'ল। ঠিক আছে, তো এয়াই আছিল আজি। থেংক ইউ ধৈৰ্য সহকাৰে শুনিবলৈ।
আৰু যোনে যোনে এপ্লাই কৰিব খুজি আছা এপ্লাই কৰিবা, ঠিক আছে। ধন্যবাদ।